সৈয়দা হামিদা তেখেতে যিটো বক্তব্য ৰাখিছে অসম বিৰোধী নহয় ভাৰত বিৰোধী বক্তব্য এই যিটো অনুষ্ঠানত আহি তেখেতে বক্তব্যটো ৰাখিলে সেই অনুষ্ঠানটোৰ উদ্যোক্তাসকল কোন আছিলে সেই অনুষ্ঠানটোত তেখেতক বক্তব্য ৰাখিবলৈ দিয়া হৈছিল নে নহৈছিল তেওঁ সেই অনুষ্ঠানটোৰ এগৰাকী অতিথি হিচাপে মঞ্চত উপস্থিত আছিল নে নাছিল সেই অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ পাছতে তেখেতে সংবাদ মাধ্যমৰ আপোনালোকক সম্বোধন কৰি এই বিতৰ্কিত মন্তব্য ৰাখিছিল নে নাই ৰখা এই বুনিয়াদী প্ৰশ্নকেইটাৰ উত্তৰ দিলে গোটেই কথাটো স্পষ্ট হৈ যায় কোনো ব্যক্তি বিশেষৰ নাম লৈ মই কথাটোৰ উত্তৰ দি তেওঁলোকক প্ৰাসংগিক কৰিবই বিচৰা নাই তেওঁলোকে আসলতে নিশ্চৰ্তভাৱে অসমৰ মানুহক ক্ষমা খোজা উচিত যে এনেকুৱা বিতৰ্কিত বিজতৰীয়া মানসিকতাৰ অসম বিৰোধী খিলঞ্জীয়া বিৰোধী ব্যক্তিক তেওঁলোকে মঞ্চত স্থান দিছে মঞ্চৰ পৰা কথা কোৱাৰ সুযোগ দিছে আৰু এটা কথা বাৰম্বাৰ কৈ থকা দেখিছোঁ তাৰ পৰা নামি গৈ কি কথা কৈছে সেইটো কথাক লৈ পেলাই দায়বদ্ধ নহয় বুলি সেই কথাটো হ'ব নোৱাৰে মোৰ ঘৰলৈ আলহী আহিব আলহীয়ে মোৰ ঘৰৰ পৰা ওলাই যাওঁতে কাষৰ মানুহ ঘৰত চুৰ কৰি থৈ গুচি যাব আৰু পাছত যদি মোক ওচৰ চুবুৰীয়া সোধে যে তোমাৰ ঘৰত অহা আলহীয়ে মোক চুৰ কৰিছে বুলি মই কৈ লাভ আছে নেকি যে মোৰ ঘৰত থাকোঁতেতো চুৰ কৰা নাছিলে মোৰ ঘৰৰ পৰা ওলাই যাওঁতেহে চুৰ কৰিছিলে বুলি সেই আলহী মাতি আনিছিল কোনে সেই আলহীক নিজৰ ঘৰত স্থান দিছিল কোনে সেই আলহীক বৰপিৰা পাৰি দিছিল কোনে এটা কথা স্পষ্ট অসমৰ মুছলমান মানুহেও কোনোদিন কোৱা নাই যে অসমত বাংলাদেশী থাকিব লাগে বুলি অসমৰ হিন্দু মানুহেও কোনোদিন কোৱা নাই অসমত বাংলাদেশী থাকিব লাগে বুলি বাংলাদেশীক লৈ অসমত হিন্দু মুছলমানৰ ৰাজনীতিক অসমৰ মানুহে প্ৰশ্ৰয় নিদিয়ে গতিকে এনেকুৱা বিতৰ্কিত বিজতৰীয়া মানসিকতাৰ মানুহ মাতি আনি অসমৰ সাম্প্ৰদায়িক চেতনা নোহোৱা কৰিবলৈ অপচেষ্টা কোনেও নকৰা ভাল অসমৰ প্ৰতি যদি সঁচা অৰ্থত সচেতন সঁচা অৰ্থত সদ্ভাৱনা আছে তেতিয়াহ'লে এনেকুৱা অসম বিৰোধী খিলঞ্জীয়া বিৰোধী ভাৰত বিৰোধী মন্তব্য কৰা সাম্প্ৰদায়িক মানসিকতাৰ ব্যক্তিক অসমৰ কোনো অনুষ্ঠানত স্থান নিদিবৰ কাৰণে সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনাইছোঁ সৈয়দা হামিদাৰ যিসমূহ বক্তব্য পুনৰ কৈছোঁ কেৱল অসম বিৰোধী নহয় সেই বক্তব্যসমূহ ভাৰত বিৰোধীও তেওঁ ইয়াত যিটো কথা কৈছে অসমত কাটলে আম হৈছে বুলি কৈছে অসমত ক'ৰবাত নৰসংহাৰ হৈ আছে নেকি অসমত থকা সকলো মানুহ কি বাংলাদেশী নেকি তেওঁ কি বুজাব বিচাৰিছে তেওঁই বুজিছে কেৱল বিতৰ্কিত মন্তব্য আৰু ইয়াৰ পৰা উভতি গৈও তেওঁ অসম সন্দৰ্ভত দিল্লীত খুব নেতিবাচকভাৱে বক্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতবৰ্ষৰ য'তেই যি ঘটনা হয় তাতেই দেখোন অসমত গোচৰ এটা ৰুজু কৰে অসমৰ বিৰুদ্ধে ইমান নেতিবাচক মন্তব্য কৰাৰ পিছত অসমত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি হ'ব পৰা ধৰণৰ বক্তব্য ৰখাৰ পিছত দেশৰ অখণ্ডতা দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি স্বৰূপ বাংলাদেশীক অসমত থাকিবলৈ উদগনি যোগোৱা ধৰণৰ কথা কোৱাৰ পাছত সৈয়দা হামিদাৰ বিৰুদ্ধে অসম আৰক্ষীত কিয় গোচৰ ৰুজু হোৱা নাই এই কথাটোৰহে মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগে অতিথি আৰু উদ্যোক্তা দুইটাই অবৈধ বাংলাদেশীৰ ৰক্ষকৰ ভূমিকা লৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ